নমস্কাৰ। পোষ্ট মেলন হ'ল এজন ইণ্টাৰনেশ্যনেলি পপুলাৰ আমেৰিকান ছিংগাৰ। তেখেতৰ জন্ম হৈছিল 4 জুলাই 1995 চনত নিউয়ৰ্কৰ চেক্ৰেছত আৰু তেখেত ডাঙৰ দীঘল হৈছিল আমেৰিকাৰ টেক্সাছত। তেখেতৰ দেউতাক আছিল এজন ডিস্ক জকি। তেওঁ নিজৰ দেউতাকৰ পৰাই সংগীত চৰ্চা কৰিবলৈ উৎসাহ পাইছিল আৰু তেওঁৰ দেউতাকেই তেওঁক সংগীত জগতখনৰ লগত চিনাকি কৰাই দিছিল। তেখেতে গীটাৰ শিকিছিল এটা ভিডিঅ' গেমৰ পৰা, গীটাৰ হিৰ' নামৰ এটা ভিডিঅ' গেমৰ পৰা। তেখেতৰ প্ৰথমটো গান হোৱাইট ৰিভাৰ্চন ৰিলিজ হৈছিল 2015 চনত ছাউণ্ড ক্লাউডত আৰু এইটো গানৰ পৰাই তেখেতে নেম ফেম আৰু পপুলাৰিটি পালে। তাৰ পাছত তেখেতে এটাকৈ 6টা এলবাম ৰিলিজ কৰিলে আৰু তাৰ ভিতৰত ষ্টনিটো হ'ল তেখেতৰ প্ৰথমটো এলবাম। তেখেতে 560ৰো অধিক গান গাইছে আৰু তেখেতৰ জনপ্ৰিয় গীতসমূহৰ ভিতৰত আছে ৰকষ্টাৰ, ছানফ্লাৱাৰ, চাইকো ইত্যাদি। তেখেতে পৃথিৱীৰ বিভিন্ন ঠাইত ষ্টেজ শ্ব' কৰে, লাইভ কনচাৰ্ট কৰে আৰু এইকেইদিনতে তেখেত অসমলৈ আহিছিল লাইভ কনচাৰ্ট কৰিবলৈ। তেখেতৰ লাইভ শ্ব' আমাৰ অসমৰ মানুহে, তেখেতৰ গান শুনা মানুহে উপভোগ কৰিলে। কিন্তু কিছুমান মানুহে তেখেত অসমলৈ এইটো সময়ত অহাৰ বাবে, তেখেতৰ অনুষ্ঠান এইটো সময়ত পতাৰ বাবে আপত্তি কৰিলে আৰু আপত্তিটোৰ কাৰণ হ'ল আমাৰ মৰমৰ জুবিন দা। আমাৰ মৰমৰ জুবিন দা নোহোৱা 3 মাহো হোৱা নাই আৰু জুবিন দাৰ ন্যায়ৰ কথা এতিয়া চলি থকা সময়তে তেখেতৰ অনুষ্ঠানটো পতাৰ বাবে বেছিভাগ মানুহে চাগে মনত ইমান ভাল পোৱা নাই, কিন্তু কিছুমানে মুকলিকৈ ক'লে। সেইটো আমি জুবিন দাৰ কাৰণে তেনেকুৱা ধৰণৰ অনুভৱ কৰাটো এইটো এটা নেচাৰেল কথা, কাৰণ জুবিন দা আমাৰ বাবে কি সেইটো আমি সকলোৱে জানো। সেইটো বাৰে বাৰে কৈ থকা কোনো দৰকাৰ নাই আৰু জুবিন দাক কাৰো লগত কেতিয়াও তুলনা কৰিব নালাগে। জুবিন দা নহয়, পৃথিৱীৰ কোনো ধৰণৰ শিল্পীকে কেতিয়াও কাৰো লগত তুলনা কৰিব নালাগে। সকলোৱে বেলেগ বেলেগ আৰু সকলোৰে সুকীয়া নিজৰ পৰিচয় আৰু নিজৰ কাম আছে। কিন্তু জুবিন দাৰ এইটো সময়ৰ এই বস্তুখিনিৰ বাবে, এই সময়খিনিৰ বাবেহে পোষ্ট মেলনক আমাৰ অসমবাসীয়ে ইমান মুকলি মনেৰে চাগে আঁকোৱালি ল'ব নোৱাৰিলে। আৰু পোষ্ট মেলনৰ শ্ব' যদি বেলেগ এটা সময়ত হোৱা হ'লে, অলপ দেৰিকৈ পতা হ'লে, তেতিয়া বহু বেছি মানুহ গ'লহেঁতেন পোষ্ট মেলনৰ শ্ব' চাবলৈ। কিন্তু এতিয়া মানুহে পৰা নাই, মুকলিকৈ কিছুমান বস্তু আমি কৰিব পৰা নাই, মুকলিকৈ হাঁহি ফূৰ্তি বা কিছুমান বস্তু উপভোগ কৰিব পৰা নাই। সেয়া হ'বই আৰু সেয়া মানুহে সকলোৱে নিজে অনুভৱ কৰে। কিন্তু সুৰ আৰু সংগীতৰ কোনো ধৰণৰ বাউণ্ডেৰী নাথাকে। সুৰ সংগীত আমি অনুভৱ কৰোঁ, পৃথিৱীৰ যিকোনো ঠাইৰে আমি সংগীত, আমি গান শুনিব পাৰোঁ। লিৰিক্স বুজি নাপাওঁ, কিন্তু আমি সুৰ আৰু সংগীতটো অনুভৱ কৰোঁ ন। আৰু আমাৰ অসমলৈ পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা শিল্পী আহক, আমাৰ ইয়াত লাইভ কনচাৰ্ট হওক, আমি সকলোৱে উপভোগ কৰিম আৰু আমাৰ অসমৰ শিল্পীসকলো বাহিৰলৈ যাওক, সেয়া আমি বিচাৰোঁ। কিন্তু এই সময়টোত এনেকুৱা ধৰণৰ হৈ থকা বাবে পোষ্ট মেলনৰ শ্ব'ত সকলো মানুহ চাগে, বেছিভাগ মানুহ যিসকলে তেখেতৰ গান শুনেও, বহুত মানুহ যাব নোৱাৰিলে। কিন্তু তেখেত অসমলৈ আহিলে, লাইভ কনচাৰ্ট কৰিলে, তাৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ আৰু আগলৈ তেখেতৰ শ্ব' চাব পাম বুলি মই এটা মনত আশা ৰাখিলোঁ। থেংক ইউ।